বিহুৰ বাবে মায়ে নিমকি বনাই আছে। নিমকিখিনি ময়ে কাটিলোঁ দেই। দেখিছেনে এনেকৈ বনাই বনাই গৈ আছে মায়ে, আৰু ইয়াত থৈ থৈ গৈ আছোঁ। আৰু মই দেখাই আছোঁ মায়ে কি বনালে, ৰ'ব। আৰু কালি মায়ে বনাইছিলে এয়া তিলৰ লাড়ু, বগা তিল, গুড়, বাদাম আৰু নাৰিকল দি বনাইছিলে। এইটো চাইজটো দেখিছেনে, আৰু কি ধুনীয়া গোল হৈছে। তাৰপাছত এইটো ঢাকি দিওঁ, ঢাকনা মাৰি। দুটা টেমা খুৰমা আছে, আৰু মই দেখাই দিছোঁ খুলি কেনে। এনেকৈ মায়ে মানে পেপাৰ দি থৈছে যাতে মানে সেমেকি নাযায়, আৰু এনেকৈ কৰি থ'লে বহুত দিনলৈকে ভালো হৈ থাকে। হৈছে খুৰমা, চাইজটো দেখিছেনে, চাওক। সকলোৱেতো নিমকি, খুৰমা, পিঠা, লাড়ু জানেই বাৰু বনাবলৈ। মই এনেই মায়ে কি বনাইছে সেয়া এনেই থুলমূলকৈ দেখাই দিছোঁ। আৰু এইটো নাৰিকল লাড়ু, ৰ'ব। নাৰিকল লাড়ুৰ শ্বেপটো আৰু চাইজটো চাওকচোন, ইমান ধুনীয়া হৈছে নহয়, ৰ'ব। এই চাওক, ইমান ধুনীয়া গোল মিডিয়াম চাইজ পূৰা। ইয়াত আছে তিল পিঠা আৰু নাৰিকল পিঠা, মই দেখাই দিছোঁ খুলি কেনে। দীঘল দীঘলকৈ মায়ে থৈ দিছে যে, ৰ'ব। এইখিনি হৈছে নাৰিকলৰ পিঠা, আৰু এয়া তলত আছে তিল দিয়া পিঠা। এইখিনি এনেকৈ ভাগে ভাগে থৈ গৈছে মায়ে, আৰু মই তেনেকৈ একো বিশেষ বনাবলৈ মানে কি আৰু হেল্প কৰি দিছোঁ আৰু মাক। তাৰপিছত বনাম কেক। কেক বনাইছিলোঁ মানে এপিছে আছে এতিয়া, পাছত মই আকৌ বনাম, কালি পৰহি মানে বনাম। আৰু এইখিনিয়ে আৰু মায়ে বনাবলৈ বহুত কিবা কিবি আছে, সেইখিনি